Hello students, welcome to Mathematics Study channel. In the last class, we have discussed about sequence and series, and we have already completed exercise 9.2. So today we are going to start a new concept which is geometric progression. तो geometric progression to সকলোৰ কাৰণে নতুন হয় এইটো geometric progression এই geometric progression to সকলোৰ কাৰণে নতুন এটা কনসেপ্ট তো আজি আমি geometric progressionৰ বিষয়ে ডিসকাস কৰিম যেটো অসমীয়াত কোৱা হয় গুণোত্তৰ প্ৰগতি যে a series of the from a series of the from a comma ar comma ar square comma ar cube up to এনেকৈ যদি গৈ থাকে a series of the from a প্ৰথম ফার্স্ট টার্ম টু a তাৰ পিছত টু ar তাৰ পিছত টু ar square তাৰ পিছত টু ar cube is called a geometric progression যে এনেকুৱা যদি এটা সিরিজ পোৱা যায় ফার্স্ট টার্মটো যদি a হয় তাৰ পিছত টু ar হয় তাৰ পিছত টু ar স্কয়ার তাৰ পিছত টু ar কিউব এনেকৈ r কি এটা এটা বাকি যাব তেনেকুৱা সিরিজক কোৱা হয় geometric progression বা অসমীয়াত কোৱা হয় গুণোত্তৰ প্ৰগতি যত যেটো এইটো থাকিব a where a equal to first term যত a টো কোৱা হয় ফার্স্ট টার্ম বুলি and ইয়াত যেটো r আছে r টো কোৱা হয় কমন ৰেশিও r to কি কয় কমন ৰেশিও তো আমি যেটো অ্যারিথমেটিক প্রোগ্রেশন পাইছিলো অ্যারিথমেটিক প্রোগ্রেশনত যেটো ফার্স্ট টার্ম আছিল হেতু ফার্স্ট টার্মে কোৱা হৈছিল তাৰ পিছত যেটো কমন ডিফারেন্স আছিল হেতু ডিৰে বুজোৱা হৈছিল ইয়াত কৈছে কমন ৰেশিও তা কমন ৰেশিও মানে আমি এটো কেনেকৈ ওলাম r to ইয়াৰ পৰা আমি এনেকৈ ওলাব লাগিব যে সেকেন্ড টার্ম যে r কেনেকৈ ওলাম কমন ৰেশিও দ্যাট মিন্স সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম তো ইয়াত সেকেন্ড টার্ম যেটো আছে the second term divided by কি হ'ব লাগিব ফার্স্ট টার্ম তেতিয়া হলে আমাৰ কমন ৰেশিওটো ওলাব ফার্স্ট টার্ম তো ইয়াৰ ক্ষেত্ৰত যদি দেখা যায় তেতিয়া হলে আমাৰ সেকেন্ড টার্মটো আছে ar আৰু ফার্স্ট টার্মটো আছে a তো a কেনসেল গলে r এই থাকিব ঠিক সেইদৰে থার্ড টার্ম ডিভাইড বাই সেকেন্ড টার্ম কৰিলেও কি পাব লাগিব আমি r পাব লাগিব মানে ৰেশিওটো সেম হ'ব লাগিব যে দুটা কনজেকুটিভ নাম্বাৰৰ যেটো ৰেশিও এটো সদায় কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক সেইদৰে যদি ইয়াত আমি ar স্কয়ার লিখো আৰু ইয়াত থার্ড টার্ম আৰু সেকেন্ড টার্ম লও তেতিয়ালে ইয়াত হ'ব ar তো ইয়াৰ পৰা কেনসেল দিলে কি পাম আমি r এই পাম মানে সকলো ক্ষেত্ৰতে কি পাব লাগিব ৰেশিওটো সেম হ'ব লাগিব অৰ্থাৎ দুটা কনজেকুটিভ নাম্বাৰৰ যেটো ৰেশিও এই ৰেশিওটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেতিয়ালে হেই যেটো সিরিজ দিয়া থাকিব হেই সিরিজটো কি কোৱা হ'ব geometric progressionত আছে বুলি আমি ক'ব পাৰিম তেতিয়া হলে geometric progression আমি নিশ্চয় বুজি পাইছো যে geometric progression মানে কি geometric progressionত কি হ'ব লাগিব যে যেটো ৰেশিওটো কি হ'ব লাগিব কমন হ'ব লাগিব the ratio of two consecutive number should be same যে প্ৰতিটো ক্ষেত্ৰতে দুটা consecutive numberৰ ৰেশিওটো কি হ'ব লাগিব same হ'ব লাগিব তো আমি যদি एग्जांपल हिसाबे লও কিছুমান एग्जांपल আমি লব পাৰিম যে एग्जांपल খিনি মই অলপ পিছত দি আছো তেতিয়া হলে আমাৰ নিশ্চয় এখিনি ক্লিয়াৰ হৈছে যে geometric progression মানে কি geometric progression হ'বৰ কাৰণে হিয়ত কি যেটো ৰেশিওটো সদায় কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক সেইদৰে আমি যদি ইয়াত এতিয়া লৈছো যে এটা আমি লৈছো প্ৰথম টাৰ্মটো লৈছো কিমান 2 লৈছো যেনিবা 2 তাৰ পিছৰটো কিমান লৈছো আমি 4 লৈছো তাৰ পিছত যেনিবা লৈছো কিমান 8 তাৰ পিছত আকৌ লৈছো কিমান 16 তো এটো যদি এটা সিরিজ হয় তেতিয়ালে এটো geometric progression ফর্ম কৰিবনে নাই আমি চাম এটো যে সেকেন্ড টার্মটো আমাৰ কি আছে 4 আছে তো 4 ডিভাইডেড বাই 2 কৰিলে ইকুয়াল টু আমি 2 পাম সিমিলারলি আমি যদি 8 ডিভাইডেড বাই 4 কৰো তথাপিও আমি কি 2 এ পাম 16 ডিভাইডেড বাই যদি 8 কৰা হয় তথাপিও কি 2 পোৱা যাব তো কমন ৰেশিও যেটো অনুপাত কমন ৰেশিওটো কি সকলোৰে ক্ষেত্ৰত 2 ওলাইছে তো আমি ক'ব পাৰিম কি এই যেটো সিরিজ আছে এই সিরিজটো কি আছে geometric progressionত আছে আৰু শর্টলি ইয়া কি কোৱা হয় GP means geometric
progression. তো নিশ্চয় সকলোৰে ক্লিয়াৰ হৈছে জ্যামিতিক progression মানে কি। তো যেনেকৈ আমি এৰিথমেটিক progressionত n টাৰ্মটো ওলাইছিলোঁ ঠিক সেইদৰে আমি জ্যামিতিক progressionতো কি n টাৰ্মটো মই ওলাব পাৰিম। যে ইয়াত যদি এনেকুৱা এটা কি সিৰিজ দিয়া থাকে, সিৰিজটো আমি এনে আকৌ লিখিছোঁ a r, তাৰপিছত হ'ব a r স্কোয়াৰ, তাৰপিছত হ'ব a r কিউব এটসেট্ৰা এটসেট্ৰা। তো nth টাৰ্ম অফ দি জিপি, যে n টাৰ্ম অফ দি জিপি, n টাৰ্মটো আমাৰ কি হ'ব, ইজ n টাৰ্ম ইটস nth term of the GP. এই জিপিটোৰ n টাৰ্মটো কি হ'ব, n টাৰ্ম ইজ ডেনোটেড বাই আমি কি এটো আমি ডেনোট কৰিছিলোঁ কিহেৰে an এৰে ডেনোট কৰিছিলোঁ। তেতিয়া আমি ইয়াত an ও ল'ব পাৰোঁ, tn ল'ব পাৰোঁ, বিভিন্ন ৰাইটাৰে বিভিন্ন ধৰণে ইউজ কৰে। তো আমি যেনিবা ইয়াতে tn এ ইউজ কৰিম বাৰু। তো tn যেনিবা লৈছোঁ। তো n টাৰ্মটো tn এৰে যদি ডেনোট কৰা হয় তেতিয়াহ'লে n টাৰ্ম অফ দি জিপি ফৰ্মুলাটো কি হ'ব আমাৰ এনেকৈ যেটো বাঢ়ি গৈছে তেতিয়াহ'লে ফৰ্মুলাটো হ'ব a, ফাৰ্ষ্ট টাৰ্মটো হ'ব a ইনটু r টু দি পাৱাৰ n মাইনাছ 1। এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা, যে যদি এটা জ্যামিতিক progressionত থাকে তেতিয়াহ'লে n টাৰ্মটো বা লাষ্ট টাৰ্মটো কি হ'ব a ইনটু r টু দি পাৱাৰ n মাইনাছ 1 হ'ব। এই কথাটো আমি মনত ৰাখিব লাগিব যে যদি এটা কি এৰিথমেটিক progressionত নট এৰিথমেটিক progression, যদি জ্যামিতিক progressionত থাকে তে জ্যামিতিক progressionত is denoted by আমি tn লৈছো বা কোনোবাই যদি an লয় হেতু কারেক্ট হ'ব, কোনো প্ৰবলেম নাই। তো tn by an যিকোনো এটা ইউজ কৰিলে হ'ল, denoted by tn সাপোজ। তো দিস ইজ ইকুয়াল টু কি হ'ব a ইনটু r টু দি পাৱাৰ কি n মাইনাছ 1। এটো হ'ল n টাৰ্ম অফ bgp। আকৌ যদি ইয়াত যদি সাম ওলোৱা হয়, যে সাম অফ দি n টাৰ্ম, তে সাম অফ দি n টাৰ্ম হলে কি হ'ব, যে সাম of the nth term, sum of the nth term of GP, যে জ্যামিতিক progressionৰ n টাৰ্মৰ সাম যদি ওলোৱা হয় যোগফল, তেতিয়াহ'লে ইট ইজ ডেনোটেড বাই sn ইকুৱেল টু কি হ'ব, যে ইয়াত আমি দুটা ফৰ্মুলা ইউজ কৰিব পাৰিম। যে sn ইকুৱেল টু ফৰ্মুলা এটা হ'ব এনেকুৱা, যে a টু দি পাৱাৰ n হোল ইনটু r মাইনাছ r টু দি পাৱাৰ n মাইনাছ 1 ডিভাইডেড বাই r মাইনাছ 1। এইটো এটা ফৰ্মুলা হ'ব যে a টু দি পাৱাৰ ইয়াত a টু দি পাৱাৰ n নহয়, অনলি a হে হ'ব। তো সাম অফ দি n টাৰ্ম অফ দি জিপি sn ইকুৱেল টু হ'ব a হোল ইনটু r টু দি পাৱাৰ n মাইনাছ 1 ডিভাইডেড বাই কি r মাইনাছ 1। ইয়াত কণ্ডিশ্যনটো থাকিব এনেকুৱা, যদিহে r ইজ গ্ৰেটাৰ দেন কি হয় 1 হয়, যে যদি r ৰ ভ্যালুটো একতকৈ ডাঙৰ হয়, যেটো কমন ৰেশিও ওলাব, সেই যেটো সিৰিজ দিয়া থাকিব সেই সিৰিজটোৰ কমন ৰেশিওটো যদি r ৰ ভ্যালুটো যদি একতকৈ গ্ৰেটাৰ হয়, একতকৈ ডাঙৰ হয়, তেতিয়াহ'লে আমি sn ওলাওঁতে এইটো ফৰ্মুলা ইউজ কৰিম, যে sn ইকুৱেল টু a হোল ইনটু r টু দি পাৱাৰ n মাইনাছ 1 ডিভাইডেড বাই r মাইনাছ 1। অৰ আৰু এটা ফৰ্মুলা আছে ইয়াত sn ইকুৱেল টু, আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব কেতিয়াবা, যে a হোল ইনটু 1 মাইনাছ r টু দি পাৱাৰ n, 1 মাইনাছ r টু দি পাৱাৰ n ডিভাইডেড বাই 1 মাইনাছ r। এই ফৰ্মুলাটো কেতিয়া ইউজ হ'ব, when যেতিয়া কি হ'ব, যে এই কণ্ডিশ্যনটো আমি ইউজ কৰিম when r is less than 1, অৰ্থাৎ যেতিয়া r ৰ ভ্যালুটো কি হ'ব একতকৈ সৰু হ'ব। when r is less than 1, r ৰ ভ্যালু যদি একতকৈ সৰু হয় তেতিয়াহ'লে sum of the n term of a GP, যে sum of the n term nতম পদৰ যোগফলটো তেতিয়া আমি কি এই ফৰ্মুলাটো ইউজ কৰিম, যে a হোল ইনটু 1 মাইনাছ r টু দি পাৱাৰ n ডিভাইডেড বাই 1 মাইনাছ r when r is less than 1, যেতিয়া r ৰ ভ্যালু কি হ'ব একতকৈ সৰু হ'ব। তো এই তিনিটা হ'ল মেইন ফৰ্মুলা। এইখিনি বস্তু আমি মনত ৰাখিব লাগিব, যে যদি এটা কি থাকে জ্যামিতিক progression যদি আমাৰ দিয়া থাকে, তে জ্যামিতিক progressionটো এনেকুৱা টাইপৰ যদি দিয়া থাকে a r স্কোয়াৰ a r কিউব এটসেট্ৰা, তেতিয়াহ'লে ইয়াত n টাৰ্মটো কি হ'ব a হোল ইনটু r টু দি পাৱাৰ n মাইনাছ 1। ইয়াত ৰেশিও যেটোই থাকক কোনো কথা নাই। তো সাম অফ দি n টাৰ্ম, যে সাম যেতিয়া আমি ওলাম তেতিয়া আমাৰ এটা কথা মনত ৰাখিব লাগিব, যেটো কমন ৰেশিও ওলাব, কমন ৰেশিওটো একতকৈ ডাঙৰ হৈছে না সৰু হৈছে সেইটোৰ ওপৰত কি কৰিব ডিপেন্ড কৰিব। যদি একতকৈ ডাঙৰ হয় r ৰ ভ্যালুটো তেতিয়াহ'লে আমি ফৰ্মুলা প্ৰথমটো এইটো ইউজ কৰিম, আৰু যদি একতকৈ সৰু হয় তেতিয়াহ'লে আমি ফৰ্মুলাটো এইটো ইউজ কৰিম। তো আশা কৰোঁ সকলোৱে এইখিনি বস্তু বুজি পাইছে, আৰু এইখিনি হ'ল বেসিক কনসেপ্ট।
এইখিনি বস্তু মনত ৰাখিব লাগিব তাৰ পিছত আমি প্ৰবলেম সলভ কৰিম লাহে লাহে এতিয়া কথা হ'ল যদি if a b and c are in gp যদি a b c তিনিটা নাম্বাৰ হয় any number if a b c are in gp যে a b c যদি জ্যামিতিক প্ৰগ্ৰেছনত থাকে then তেতিয়াহ'লে আমি কি লিখিব পাৰো then তে আমাৰ যেটো কন্ডিশন আছিল কন্ডিশন মতে কি সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম তো then b by a equal to থার্ড টার্ম ডিভাইডেড বাই সেকেন্ড টার্ম এইটো লিখিব পাৰো তো ইয়াৰ পৰা যদি আমি কন্ডিশনটো উলাও তে b মাল্টিপ্লাই b স্কয়ার ইকুয়াল টু ac কাৰণ এইটো কেতিয়াবা আমাৰ এক্সামত দি দিয়ে যে if a b c are in gp then which is following is the correct তো ইয়াত আমাক এটো উল্টা পাল্টাকে দিব পাৰে গতিকে এই বস্তুটো মনত ৰাখিব লাগিব যদি যিকোনো দুটা বা তিনটা নাম্বাৰ যদি কি জিপি থাকে তেতিয়াহলে আমি এনেকৈ লিখিব পাৰিম যে সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম ইকুয়াল টু থার্ড টার্ম ডিভাইডেড বাই সেকেন্ড টার্ম আৰু ইয়াত কি কৰিছো ক্ৰস মাল্টিপ্লিকেশন কৰিছো এটোৰ লগত এটোৰ লগত ক্ৰস মাল্টিপ্লিকেশন আৰু শিকোৱা দৰকাৰ নাই ক্লাস 10 ত সকলোৱে পাইছে 9 তো পাইছে ক্ৰস মাল্টিপ্লিকেশন তো এইখিনি বস্তু আমাৰ কি ইম্পৰ্টেন্ট মনত ৰাখিবলগীয়া তো আমি এতিয়া প্ৰবলেম সলভ কৰিম নাও we are going to try to solve some problems of geometric progression to exercise 9.3 to exercise 9.3 problem kini ami etia solve koribo karone jotno korim to first is the question ase find the 20 and nth term of this gp je jehetu yak amak mention kori dise gp to prothom jitu gp ase ami ei gp to likhilom to let's try to solve question number 1 exercise 9.3 যে ইয়াত আমাক প্ৰথমতে কৈছে যে find the 20 and nth term of this gp so given gp is what gp is given gp means geometric progression given gp b gp to কি আছে আমি লিখিলম gp to আছে 5/2 comma 5/4 comma 5/8 sx তো এইটো আমাৰ দিয়া আছে তো যেটো আমাৰ জিপি টু দিয়া আছে কোনো প্ৰবলেমই নাই তো হিয়াৰ ফার্স্ট টার্ম is denoted by a তো arithmetic progressionত আমি যেনেকৈ কৰিছো ঠিক তেনেকৈয়ে কৰিম যে ফার্স্ট টার্ম a ইকুয়াল কিমান আছে আমাৰ ফার্স্ট টার্ম তো ইয়াত আছে কিমান 5/, তাৰ পিছত আমি কি arithmetic progressionত আমি d উলাইছিলো d আছিল কমন ডিফাৰেন্স আৰু ইয়াত আমি উলাব লাগিব কি কমন ৰেশিও উলাব লাগিব কমন ৰেশিও that means r উলাব লাগিব তো r equal to কি আছিল r to কেনেকৈ উলাই যে সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম বা এটো সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম কৰিব লাগিব তেনেকৈ কথা নাই যিকোনো দুটা কনজেকুটিভ নাম্বাৰৰ ৰেশিও উলাই দিলে হ'ল তো আমাৰ যেটো এটোৱে সহজ হ'ব তো সেকেন্ড টার্মটো আছে আমাৰ 5/4 আৰু ইয়াত আছে কিমান 5/2 তো ইয়াৰ যদি আমি ৰেশিওটো উলাও তো 5/4 ইনটু ইয়াত আমি যেটো এটো কি আছে আমাৰ ডিভাইড চিনটো আছে তো ইয়াত যদি আমি মাল্টিপ্লিকেশন ইউজ কৰো তেতিয়ালে 2 টো ওপৰত যাব 5 টো তলত থাকিব তো একেবাৰে সহজ দিস ক্যান্সেল আউট 2 এৰে ক্যান্সেল কৰিলে 1 টাইমস 2 এৰে ক্যান্সেল কৰিলে 2 টাইমস তো দিস ইজ ইকুয়াল টু 1/2 তো কমন ৰেশিওটো আমাৰ কিমান ওলাই গল 1/2 ওলাই গল এতিয়া আমাক কি হৈছে যে 20 টার্মটো ওলাব লাগে যেহেতু আমি জানোই যে সিন্স উই নো আমি এই ফর্মুলাটো জানো উই নো tn means nth term to tn equal to formula to amar ki asil a into r to the power n minus 1 ei formula to asile to amak n term ulabo dise tar bisot aru ki 20 term ulase prothomote ami 20 term to ulam that means jehetu 20 term to ulabo lage to ami yat likhim n is replaced by 20 orthat t20 jodi ami likho n or value jodi 20 boli likha hoy titele r value ami already jan ya dia ase kiman 5/2 into r or value আমি পাইছো কিমান 1/2 তো আমি ইয়াত লিখিম 1/2 whole to the power n or value কিমান 20 minus কিমান হ'ব 1 তো this is equal to answer আহিব আমাৰ 5/2 into ইয়াত কিমান হ'ব আমাৰ 1/2 whole to the power 90 তো ইয়াত যদি ক্যালকুলেশন কৰা হয় তো ক্যালকুলেশন কৰিলে আমি কি পাম
যে ওপৰত থাকিব 5 আৰু তলত যেটো কি আছে 19 টা আছে আৰু ইয়াত এটা আছে তো কিমান হ'ব 2 টু দি পাৱাৰ আমি পাম কিমান 20 পাম 5 বাই 2 টু দি পাৱাৰ কি পালো আমি 20 পালো আচ্ছা তো এইটোৱে হ'ল আমাৰ কি 20 টাৰ্মটো হ'ব এইটো তো n টাৰ্ম ওলাব দিছে তো n টাৰ্ম আমি ওলাই দিম এতিয়া n টাৰ্মটো হ'ব তো n টাৰ্মটো হ'ব tn equal to a into r to the power n minus 1 তো ইয়াত খালি আমি ভ্যালু কিনি পুট কৰিলে হ'ল ইয়াৰ ভ্যালু কিমান আছে 5/2 আমি ইয়াত পুট কৰিছো r ৰ ভ্যালু আমি কিমান পাইছো 1/2 পাইছো হোল টু দি পাৱাৰ হ'ব n minus 1 এইখিনি তো ইয়াক যদি ক্যালকুলেশন কৰা হয় তেতিয়া হলে এটো হ'ব 5 ওকে বাই 2 into ইয়াত n ৰ 1 ৰ পাৱাৰ যিমানেই থাকক আমি জানো 1 ৰ পাৱাৰ যিমানেই থাকক এটো কি 1 এই হয় তো ইয়াক আমি এনেকৈ লিখিব পাৰিম 1/2 টু দি পাৱাৰ n minus 1 টু দি পাৱাৰ n minus 1 তেতিয়া হলে this is equal to this can be written as তো 5 1 যায় 5 তো ইয়াৰ লগত ইয়াৰ পাৱাৰটো 1 আছে তো পাৱাৰ কি হ'ব পাৱাৰ বিলাক প্লাস হৈ যাব তো আমি লিখিব পাৰিম কিমান টু দি পাৱাৰ যেটো ইয়াৰ পাৱাৰ 1 আছে তো 1 plus n minus 1 তো this is equal to আমি পাই যাম 5 divided by 2 to the power কি হ'ব this one plus minus cancel 2 to the power n তো n টাৰ্মটো কি হৈ যাব 5 by 2 to the power n একেবাৰে সহজ now we are going to solve question number 2 so let's see what is question number 2 so question number 2 is find the 12th term of a GP whose 8th term is 192 and the common ratio is only 2 so it is a very simple type of problems first hamak ki dise etu likhi the solution number 2 solution given so given amak dise ratio to jetu di dise common ratio kiman ase amar given r equal to ami problem to bhalke porile buji pam je yat common ratio is 2 to r equal to 2 it is given here to ako koise আমি 12 নাম্বার টার্মটো উলাব লাগে হোজ 8 টার্মটো যেটো দি আছে তো t8 ইকুয়াল টু কিমান আছে 192 এটো আছে তো যেটো 8 টার্মটো দি আছে তেতিয়ালে আমি ইয়াৰ পৰা ফাৰ্স্ট টার্মটো উলাব পাৰিম কাৰণ আমি tn ৰ ফৰ্মুলাটো জানো তো tn মানে কি আছিল tn ফৰ্মুলাটো যেটো লৈ জানে a into r to the power কি আছিল n minus 1 তো ইউজিং দিস ফৰ্মুলা ইয়াৰ যেটো 8 আছে तो আমি ইয়াত এই ফৰ্মুলাটো ইউজ কৰিম this implies that তো t ইয়াত লিখিব পাৰিম a into r to the power কি লিখিব পাৰিম 8 minus 1 equal to কিমান 192 তো this implies that ইয়াৰ ভ্যালু যেটো আমি নাজানো গতিকে এটো থাকি যাব তো r ৰ ভ্যালু আমি জানো কিমান 2 তো r ৰ ঠাইত আমি 2 পুট কৰি দিম ইয়াত কি হৈছে 8 minus 1 হ'ব 7 equal to 192 so this implies that a equal to ইয়াত থাকিব 192 আৰু এটো কি তলত আহি যাব 2 to the power 7 to 27 নহলে 2 to the power কি হ'ব 7 হ'ব so this implies a ৰ ভ্যালু কিমান হ'ব এতিয়া এটো হ'ল 192 আৰু 2 to the power 7 মানে কিমান হ'ব তো আমি ইয়াত মানে 7টা 2 একেলগে পূৰণ কৰিব লাগিব তো 7টা 2 পূৰণ কৰিলে কিমান হয় এটো পূৰণ কৰি ললে হল যে 2 into 2 into 2 into 2 into এনেকৈ 7টা 2 পূৰণ কৰিব লাগিব 2 1 2 3 4 5 6 7 এতিয়ালে মাল্টিপ্লাই কৰিলে কিমান হ'ব চাও 2 2 যায় 4 4 2 যায় 8 8 2 যায় 16 16 2 যায় 32 32 যায় 64 62 2 যায় 128 so ইয়াত হ'ব 128 so this implies that এতিয়া আমি ক্যালকুলেশন তো কৰিলে হল ক্যালকুলেশনৰ যিমান আনসাৰ আহিব হেতুই আৰু তো ইয়াক আমি কিহাৰে কাটিব পাৰিম প্ৰথমতে 2 এৰে কাটিব পাৰো তাৰ পিছত 2 এৰে কাটিছো পাৰো তেতিয়া এটো হ'ব 64 ইয়াক যদি 2 এৰে আমি ক্যানসেলিং কৰো তেতিয়া হলে কিমান হ'ব 19 ত যাব কিমান 9 টাইমস তো 1 থাকিব 96 ইয়াত থাকি যাব তো ইয়াত যদি এগেইন 2 এৰে যদি ক্যানসেল কৰো তেতিয়া হলে ইয়াত কি হৈ থাকিব আমাৰ 32 ইয়াক যদি 2 এৰে মাল্টি ক্যানসেলিং কৰো তেতিয়া হলে 4 টাইমস 8 টাইমস তে দেখা যায় কি ইয়াক আমি 16 ৰে কাটিছো এতিয়া ডাইৰেক্ট 16 ৰে কাটিলে এইবাৰ যাব 16 ৰে কাটিলে ই যাব 3 বাৰ 16 ৰে কাটিলে এটো যাব 2 বাৰ তো
তো দিস ইজ ইকুৱেল টু কিমান পালোঁ আমি 3/2 পালোঁ অৰ্থাৎ ইয়াৰ ভেলু পাইছোঁ কিমান 3/2 আৰু আৰৰ ভেলু সিহঁতে দি দিছে এতিয়া আমাৰ কেই নম্বৰ টাৰ্মটো ওলাব লাগে সেইটো খালি ওলাই দিলে হ'ল ওকে তো আমাক ইয়াক কৈছিলে যে ফাইন্ড দ্য 12th টাৰ্ম অৰ্থাৎ 12 নম্বৰ টাৰ্মটো কি হ'ব সেইটো ওলাব লাগে নাও T12 অৰ্থাৎ 12th নম্বৰ টাৰ্মটো কি হ'ব T12 ইকুৱেল টু ফৰ্মুলাটো আমি ইয়াত লিখিম a ইনটু কি হ'ব r টু দি পাৱাৰ 12 minus 1 হ'ব তো দিস ইজ ইকুৱেল টু a ইনটু r টু দি পাৱাৰ কিমান 11 তো দিস ইজ ইকুৱেল টু ইয়াৰ ভ্যালু আমি অলৰেডি পালোঁ আৰু ইয়াৰ ভ্যালু কিমান পাইছোঁ 3/2 তো ইয়াৰ জায়গাত আমি লিখি দিম 3/2 ইনটু আৰু যেহেতু আমি r ৰ ভ্যালু আমাক কোৱেশ্চনটো দিয়াই আছে তো r ৰ ভ্যালু কিমান আছিল 2 টু দি পাৱাৰ 11 লিখি দিম তো যেহেতু ইয়াত এটা তলত এটা 2 আছে তেতিয়াহ'লে আমি এটো লিখিব পাৰিম 3 ইনটু 2 টু দি পাৱাৰ 11 মাইনাছ 1 তো দিস ইজ ইকুৱেল টু 3 ইনটু 2 টু দি পাৱাৰ 10 তো 12 নম্বৰ যেটো আমাৰ পাইছো এই 12 নম্বৰ টাৰ্মটো কিমান হ'ব 3 ইনটু 2 টু দি পাৱাৰ 10 তেতিয়াহ'লে দিস ইজ ইকুৱেল টু যদি আমি ইয়াক ক্যালকুলেশন কৰো তেতিয়াহ'লে 2 টু দি পাৱাৰ 10 ৰ ভ্যালু কিমান হ'ব আমি এখিনি মাল্টিপ্লাই কৰি উলিয়াব পাৰিম 10টা 2 পূৰণ কৰিলে ইয়াত আমি অলৰেডি 7টা লৈকে কি মাল্টিপ্লাই কৰি দিছো 7টা 2 মাল্টিপ্লাই কৰিলে কিমান 128 আৰু 3টা 2 যদি পূৰণ কৰা হয় তে 8 হ'ব আৰু ইয়াৰ লগত 8 এটা মাল্টিপ্লাই কৰি দিলে হ'ল তো 8 এটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 8 8 যায় 64 ওকে তো ৰিমেইনিং ইজ 6 তো 2 8 যায় 16 plus 6 equal to 22 remaining is 2 so 1 8 jai 8 1024 so 10 কিমান হল 24 ইয়াৰ লগত 3 ৰে মাল্টিপ্লাই কৰি দিলে যেটো आंसर আহিব হেতু आंसर তো 3 ৰে মাল্টিপ্লাই কৰি আমি 3 4 jai 12 3 2 jai 6 plus 1 কিমান 7 হ'ব তো 3 0 jai 0 3 1 jai 3 तो आंसर तो हमार किमान है 3072 ओके तो नेक्स्ट क्लासत আমি বাকিখিনি কৰিম আজিলৈ ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ